তো এতিয়া কিছুমান দুখন আৰ্ট বহি মই বিচাৰি কিনে ওলাইছোঁ আপোনালোকক দেখাবলৈ। হেল্ল' গাইছ, ৱেলকাম টু মাই নিউ ব্লগ। তো মই এই মন্দিৰটোৰ কথাৰ বিষয়ে মই ভিডিঅ'টো বনাইছিলোঁ। তো আপোনালোকে গম পায়ে চাগে মন্দিৰটোৰ অৱস্থা কিমান বেয়া হৈ গৈছিলে। তো গৰু চৰু সোমাই কিনে পূৰা লেতেৰা কৰি থৈ গৈছিলে আৰু চব মন্দিৰটোৰ ভিতৰত পূৰা লেতেৰাও হৈ আছিলে। এতিয়া গৰু চৰু সোমাব নোৱাৰিব মন্দিৰটোত আৰু ভিতৰৰ পিনে পূৰা চপা তপা কৰিলে এইটো চব। সেইদিনা নিচিনা অৱস্থাটো নাই হোৱা এতিয়া। তো এতিয়া গাঁৱৰ পিনৰ পৰা আহি কিনে এতিয়া মই পৰীক্ষা দিব গৈছোঁ। তো আজি আছে জেনেৰেল নলেজ। তো সেইটোৱে 4:30 পৰা 4:30 শেষ হ'ব। এই পাছবেলা পৰীক্ষা দি কিনে বহুত বেয়া লাগে। তো সোনকালে দি কিনে আহি যাম, চেষ্টা কৰিম সোনকালে দিবলৈ। তো 2 ঘণ্টা মানে বহিব লাগে মেক্সিমাম, তাৰপিছত আহিব পাৰে। তো এতিয়া মই কলেজৰ পৰা ঘৰ আহি পাই গ'লোঁ। তো ঘৰ অথনিতে আহি পাই গৈছিলোঁ। তো মই লাঞ্চ চেঞ্জ কৰি কিনে শুই গৈছিলোঁ, বহুত বেয়া ভাগৰ লাগিছিলে। সেইকাৰণে ভোকো লাগিছিলে, ভাগৰ লাগিছিলে, সেইকাৰণে শুই গ'লোঁ। তো এতিয়া মই কৰিম এক্সাৰচাইজ। তো আজি আছে ৰুটিনখন চাই ল'ব লাগিব, মই পাহৰি থাকোঁ সদায় কি আছে। এইটো চাওক ৰুটিন, এইটো হয় মোৰ জিমৰ ৰুটিন আৰু এইটো হয় মোৰ কলেজৰ ৰুটিন। যোনটো আজি আছিলে এইটো চাওক, আজি আছিলে EVS। তো সেইটো মই লিখা নাছিলোঁ, আছিলে সেইটো 20 তাৰিখ এইডোখৰত। তো একেবাৰে 24 তাৰিখে আছে এতিয়া জিঅ'গ্ৰাফী। তো আজি আছে বেক আৰু ট্ৰাইচেপ। তো গাইছ এতিয়া এক্সাৰচাইজ কৰা হৈ গ'ল। তো এতিয়া মই কৰিছোঁ ডিনাৰ। তো ডিনাৰত বনিছে ভাত, এইটো আলু চাটনি, এইটো মাছ আৰু এইটো কণী ফ্ৰাই। তো ডিনাৰটো ফটাফট কৰি লওঁ, এক্সাৰচাইজ কৰা কমপ্লিট হৈ গ'ল। তো আজি এক্সাৰচাইজ কৰি কিনে খাতাৰনাক পাম্প আহিলে। তো ডিনাৰ কৰা হৈ গ'ল। তো এতিয়া মই ঘৰৰ ভিতৰত ভৰাইছোঁ পানী। তো এইপিনে পানী ভৰাওঁ। বৰষুণৰ বতৰ হৈ কেতিয়া লাইনটো গুচি গ'ল, কেতিয়া লাইনটো গুচি যাব আৰু কিমান দিনলৈকে নাহিব তো কোনে জানে। সেইকাৰণে পানী চানীটো ভৰাই থ'ব লাগিব। তো পানী ভৰোৱা হৈ গ'ল। তো এতিয়া লৈ যাওঁ। ইমান ভাৰী নহয় বাল্টিংটো গাইছ। এক্সাৰচাইজ কৰি হাতটো বিষাই গৈছেগৈ। তো গাইছ আমাৰ ঘৰত এটা বস্তু আছে, তো আপোনালোকক মই দেখাবলৈ পাহৰি গৈছিলোঁ। তো সেইটো মোৰ আগৰ এক্সপিৰিয়েঞ্চ হয় আৰু স্কিলো হয়। তো আগতে মই কৰি কিনে বহুত ভাল পাইছিলোঁ। তো সেইটো হয় আমাৰ ঘৰত ৱালত আঁকিছিলোঁ মই ছবি। এইটো চাওক, আগতে কিমান ধুনীয়া ছবি আঁকি দিছিলোঁ ৱালত। এইটো হয় এটা, তাৰপিছত এইপিনেও আছে এইটো চাওক। এইকেইটা চাই মোবাইলৰ পৰা চাই কৰিছিলোঁ। আৰু এটা এইটো ছবি হয়, এইটো মোৰ বায়ে আঁকিছিলে। তো বায়ে মই দুটাই ছবি আঁকিছিলোঁ আগতে। এই চাওক আৰ্ট, এইটো অকল চকু আৰু মুখ বনাইছিলোঁ, দুৰ্গা মূৰ্তি, দুৰ্গা মাৰ মুখৰ অকল। আৰু এইপিনেও কি কৰিছিলোঁ, গোটেই লেতেৰা হৈ গ'ল, গোটেই ধূলি চুলি এইপিনে চব। লকডাউনৰ টাইমত অকল এইকেইটাই কৰি আছিলোঁ ঘৰত। আৰু মই এইগাল ছবি আছে মোৰ ওচৰত। তো এইপিনে সেইকেইটা আপোনালোকক তো দেখুৱাই নাই মই। অকল 3টাই ছবি আঁকিছোঁ মই ঘৰত। মই 2টা আঁকিছোঁ আৰু বায়ে এটা আঁকিছে। তো এতিয়া কিছুমান দুখন আৰ্ট বহি মই বিচাৰি কিনে ওলাইছোঁ আপোনালোকক দেখাবলৈ। আগতে মই কেনেকুৱা ছবি আঁকিছিলোঁ, তো ছবি শিকিছিলোঁ মই। তো আধাতে এৰি দিলোঁ। এইখন বহীৰ প্ৰথম ছবি, হিউমেন ফেচ, এইকেইটা মই নিজে আঁকিছিলোঁ। তো এইকেইটাই মোৰ কিছুমান আৰ্ট আছিলে। তো ভাল লাগিলে নে কমেণ্ট কৰি কিনে জনাব। আৰু আছে, ঢেৰ আছে। তো এইকেইটা মই ওলাবলৈ বহুত টাইম লাগিব, এতিয়া ৰাতিও হৈ গ'ল। তো সেইকাৰণে এই 2টাই বহি ওলোৱা আছিলে। তো সেইটোৱে আপোনালোকক দেখাই দিলোঁ। তো ভাল লাগিলে নে কমেণ্ট কৰি কিনে জনাব। তো গাইছ ব্লগটো কৰিছোঁ ইয়াতে এণ্ড। আই হোপ আজি ব্লগটো আপোনালোকৰ ভাল লাগিলে। তো কাইলৈ নেক্সট ব্লগলৈ আপোনালোকক লগ পাম। তো আজি ইমানটোৱে আছিলে। তো বাই বাই।